মনীষা বেকাৰী নাম নিশ্চয় আপোনালোকে শুনিছে পিছে এই মনীষা কোন আছিল কেনেকৈ এই মনীষা বেকাৰীৰ নাম মনীষা হ'ল মনীষা বেকাৰীৰ কথা কোনে নাজানে সকলোৱে জানে যেতিয়া আপোনালোক উজনিলে আহে মনীষা বেকাৰীৰ কথা আপোনালোকে নিশ্চয় গম পায় তিয়কতে নহয় মানে মনীষা বেকাৰীৰ কথা এতিয়া উত্তৰ পূৰ্বাঞ্চলত সকলোৱে গম পায় সেই মনীষা বেকাৰীৰ জন্ম কেনেকৈ হ'ল তেওঁলোকে কেনেকৈ আগবাঢ়ি গৈ আছে এই বিষয়ে কিছুমান কথা আপোনালোকে জানিব লাগে সেইবাবে মই আজি উজনিৰ পৰা আহোঁতে হঠাৎ সোমালো ইয়াত আৰু ভাবিছো অকণমান আপোনালোকক জনাম এতিয়া য'ত মই আছো এয়া হৈছে মনীষা বেকাৰী ইয়াত আপোনালোকে চাহ খাব পাৰে আৰু ওপৰলৈ মই লৈ যাম তাত আছে আন এগৰাকী ব্যক্তি তেওঁৰ লগতো কথা পতাম মোৰ লগত বৰ্তমান আছে মনীষা বেকাৰীৰ যাৰ পৰিয়াল সেই পৰিয়ালৰ আটাইতকৈ জ্যেষ্ঠ আপুনি জ্যেষ্ঠ পংকজজ্যোতি বৰুৱা ডাঙৰীয়া আৰু পংকজ দা মই ইয়াৰ পিছত আৰু এটা ভিডিঅ' বনাম য'ত জইণ্ট ফেমিলি বুলি যে মই ভিডিঅ' বনাই থাকোঁ সেইটো বনাম কিন্তু আজি মই মনীষা বেকাৰীৰ কথা ক'ম পংকজ দা মনীষা বেকাৰীৰ জন্ম কেনেকৈ হৈছিল কোন চনত কাৰ পৰিকল্পনা এই কথাখিনি অকণমান জনাই দিয়ক ধন্যবাদ মই ধন্যবাদ জনাইছোঁ আপোনাক আমাৰ ইয়ালৈ অহাৰ বাবে আমাৰ আচলতে এইটো 1992-93 চনৰ কথা আমি তিনিজন ভাই ককাই মই ডাঙৰ মোৰ নাম পংকজজ্যোতি বৰুৱা মোৰ পিছৰ ভাইটিটো পল্লৱ বৰুৱা আৰু সৰু ভাইটি পাৰ্থজ্যোতি বৰুৱাৰ ওপৰতে মই এজনী ভণ্টি একমাত্ৰ ভণ্টি মনীষা সেই মনীষা আমাৰ 1992-93 চনত মোৰ পিছৰটো ভাইটি পল্লৱ বৰুৱা তাৰ নাম সি মানে এটা লোন ল'লে 1 লাখ টকা আৰু সি চিৰাং কৰিলে এটা বেকাৰী কৰিম আমি আৰু নামটো দিলে সি মনীষা মোৰ ভণ্টিৰ নাম একমাত্ৰ ভণ্টি তো আমি তেতিয়া বেকাৰীখন ঘৰতে আৰম্ভ কৰিলোঁ মোৰ সৰু ভাইটি অংকু মানে পাৰ্থজ্যোতি আমি তিনিটা মই মিতু খুকু অংকু আপোনাৰ নাম কি মোৰ নাম মিতু মোৰ পিছৰটো ভাইটিৰ নাম খুকু আৰু ভণ্টিৰ নাম ববি আৰু সৰুটো ভাইটি অংকু চাৰিটা তেতিয়া মোৰ সৰু মাজু ভাইটিয়ে কাৰবাৰটো আৰম্ভ কৰিলে মোৰ দেউতাই ৰেলৱেত চাকৰি কৰিছে 91ত দেউতা ৰিটায়াৰ কৰিছে ঠিক সেই সময়তে আমি 92-3 আমি বেকাৰীটো আৰম্ভ কৰিলোঁ 1 লাখ টকা লোন PMRY প্ৰাইম মিনিষ্টাৰ ৰোজগাৰ যোজনা 1 লাখ টকা মাত্ৰ 1 লাখ টকা আমাৰ তেতিয়া আমাৰ হাতত পোৱা পইচা নাই আৰু 1 লাখ টকা আমি লোন লৈ মোৰ মাজু ভাইটিয়ে কৰিলে লগত সৰু ভাইটিৰ লগত মোৰ সৰু ভাইটিৰ মানে মাজু ভাইটিতকৈ সৰু ভাইটিটো মানে সৰুৰে পৰা খুব বেপাৰী মানে অংকুৰ বৰুৱা পাৰ্থজ্যোতি বৰুৱা সি মানে খুব মানে চালু বুলি যে কয় অসমীয়াত যিটো কৈছে খুব চালু ল'ৰা সি সেই দুইটাই মিলামিলি কৰি লাগিলে মই তাহাঁতৰ মানে ৰথৰ সাৰথিহে খালি মই ৰথখন চলাওঁ সিহঁতি উঠি চব কাম বন কৰে আৰু তাৰপিছতে দোকান আমি যেতিয়া কৰা হ'ল কৰি এখন আমি দোকান কৰা হ'ল যোৰহাটতে মনীষা বুলি এখন দোকান কৰা হ'ল বৰুৱা চাৰিআলিতে আৰু সেই দোকানখনৰ পৰাই আমাৰ বেকাৰীটো আৰম্ভ হ'ল বিস্কুটৰ এটা ভাটি আমি কৰা হ'ল এটা ভাটিৰ পৰা আমি 2টা ভাটি কৰিলোঁ আৰু আমি নিজে বিস্কুট বনাই চাইকেলত আমি বিস্কুট দিয়া মানুহ সেই সময়ত 92-3 আমি নিজে বিস্কুট লৈ চাইকেল তেতিয়া আমাৰ কিন্তু গাড়ী ঘোৰা নাই চাইকেলে আমি 3টা ভাটিৰে আমি গৈ দোকানে দোকানে বিস্কুট দিওঁ আৰু দোকানে দোকানে বিস্কুট দি ঘূৰি আহি পেলাই 20-30 কেজি ময়দা ঘৰলৈ আনি আকৌ ময়দাৰে বিস্কুট আমি আকৌ আৰম্ভ কৰোঁ ঠিক এনেকৈ কৰোঁতে লাহে লাহে 2-4জন কৰ্মচাৰী হ'ল হোৱাৰ পিছত আমাৰ লাহে লাহে আমি আকৌ 2টা ভাটি কৰিলোঁ এটা ভাটি হ'ল 2টা ভাটি হ'ল সেইখিনি সময়ত 99ত আকৌ মই এটা চাকৰি পালোঁ স্কুলত এখন স্কুলত মই শিক্ষকতা চাকৰি মই জইন কৰিলোঁ আৰু মোৰ পিছৰটো ভাইটি সিও NRSMত চাকৰি এটা পালে দুইটাই চাকৰি পোৱাৰ কাৰণে গোটেই কাৰবাৰটো মোৰ সৰু ভাইটি অংকু পাৰ্থজ্যোতিয়ে গোটেই কাৰবাৰটো খেলি ল'লে সি গোটেই কাৰবাৰটো চম্ভালিবলৈ আৰু মই কৈছোঁ সি সৰুৰ পৰা খুব চালু আছিলে সি মানে বিভিন্ন টেকনিকেল কথাবিলাক সি মানে গৈ মেলি বুজি বাজি আহিলে আৰু সি কি কৰিলে 2000 ঠিক সেইটো মই ঠিক সময়টো পাহৰিছোঁ সি তেতিয়া কি কৰিলে এইবিলাক চব অঁতৰাই পেলাই আসাম গ্ৰামীণ বিকাশ বেংকৰ পৰা সি লোন ল'লে এটা লোন লৈ সি নতুন কাৰিকৰী আনি সৰঞ্জাম আনি অভেন আনি সি তেতিয়াৰ পৰা বিস্কুটৰ কাৰবাৰটো আমাৰ অলপ আগবাঢ়ি গ'ল আৰু লগতে আমাৰ মই কৈছোঁ 2-3জন আমাৰ কৰ্মচাৰী আছিল আৰু গোটেই 2-3জন কৰ্মচাৰীৰ পৰা এতিয়া আমাৰ প্ৰায় 600 কৰ্মচাৰী হ'ল আৰু যি কৰ্মচাৰী দিনক ৰাতিক দিন কৰি আমাক সেই কৰ্মচাৰীসকলে কৰি থকাৰ বাবেহে মনীষা বেকাৰীক আজি কোনোবাই চিনি পাইছে আমি 3টা ভাটি মানে কৰিব পৰা নাই সেই যে আমাৰ কৰ্মচাৰীসকল নিষ্ঠাৱান কৰ্মচাৰী যি দিনক ৰাতি কৰি তেওঁলোকে আমাৰ লগত সহযোগিতা আগবঢ়াই আছে আৰু আমিও তেওঁলোকক কিবা এটা দিছোঁ খুব আনন্দেৰে আমি এটা কাৰবাৰ আৰম্ভ কৰি এতিয়া সদ্যহতে আমাৰ
এখন দুখনকৈ কেইবাখনো দোকান আমাৰ হ'ল বা 12খনমান আমাৰ নিজস্ব দোকান হ'ল আৰু শেহতীয়াভাৱে মোৰ ভাইটিয়ে মাজুলীতো আমাৰ নতুন ফেক্টৰী আৰম্ভ কৰিলোঁ নতুন ফেক্টৰী আমাৰ কমলাবাৰীত ফেক্টৰী হ'ল ফুলনিত এখন আমাৰ দোকান হ'ল তাৰপিছত প্ৰথম অৱস্থাত আমি এনেকৈ থাকি আমাৰ 2014 চন মানৰ কথা আমাৰ যোৰহাটত এখন বৰুৱা চাৰিআলিত এখন মনিষা বুলি দোকান কৰা হ'ল বহুতবাৰ সোমাইছোঁ বহুতবাৰ খাইছোঁ ককাইদেউ ক'ত গ'ল লগ পাই থকা মানুহ সেই দোকানখন আমি কৰাৰ পাছত সেই দোকানখনে আমাৰ প্ৰথম দোকান যদিও আমাৰ আগতে এখন দোকান আছিল সেইখন দোকানৰ পৰা আমি আঁতৰি আহিলোঁ 92-3 যিখন কৰিছিলোঁ এতিয়া আমাৰ নতুনকৈ ভাইটিয়ে আকৌ বৰুৱা চাৰিআলিত এখন দোকান কৰিলে মনিষা বেকাৰ্ছ বুলি সেই দোকানখন কৰিলে সেই দোকানখনৰ পিছত আমি আকৌ যোৰহাটতে বৰুৱা চাৰিআলিৰ পৰা আহি আকৌ জেবি ৰোডত এখন আমাৰ দোকান কৰা হ'ল জেবি ৰোডৰ দোকানখন কৰাৰ পিছতে আমি লাডুগুৰি চাৰিআলিত এখন দোকান কৰিলোঁ লাডুগুৰি চাৰিআলিৰ পৰা টিয়কত কৰা হ'ল টিয়কৰ পৰা আমগুৰিত কৰা হ'ল তিতাবৰত কৰা হ'ল আৰু শেহতীয়াভাৱে আমাৰ মাজুলীত ফেক্টৰী হ'ল প্ৰথমতে আমাৰ মাজুলীত এখন দোকান হ'ল কমলাবাৰীতে আৰু খুব আটক ধুনীয়াকৈ মোৰ ভাইটিয়ে কৰিছে দোকানখন তাৰপিছত সেইখন দোকান হোৱাৰ পিছত তাত ফেক্টৰী হ'ল ফেক্টৰী হোৱাৰ পিছত ফুলনিত আকৌ আমি এটা আকৌ নতুন কাউণ্টাৰ কৰিলোঁ আৰু শেহতীয়াভাৱে আমাৰ মনিষাৰ ওপৰত যিখন গুড বাইটখন আমাৰ কৰা হ'ল মই ওপৰলৈ যাম এতিয়া সেইখন আমাৰ গুড বাইটখন যোৰহাটৰ ওপৰখনৰ নাম এইখনো একে গুড বাইট এইখন ছেকেণ্ড সেইখন আমাৰ এইখন টিয়কত থকা গুড বাইট মই ইয়াৰ ওপৰলৈ যাম মোৰ দুটা প্ৰশ্ন আছে দাদা মই নামনিত দেখিলোঁ ৰিপ'জৰ পৰিয়াললৈ গৈছিলোঁ তাত তেওঁলোকে নিজৰ পিতৃক যেনেকৈ ভাল পোৱাৰ বাবে হয়তো পিতৃয়ে সেইখিনি কৰিছে পিতৃয়ে কান্ধত পানী লৈ পেলাই এটা সময়ত বিলাইছিলে আৰু আপোনালোকক মই দেখিলোঁ ভগ্নীক ইমান বেছি ভাল পায় আপোনালোকে ভগ্নীক ভাল পায় কাৰণে ভগ্নীৰ নামত এখন কৰিলে মনিষা বেকাৰী আপোনালোকে দুৰ্গা পূজা পাতে সেয়াও নাৰীক সন্মান কৰা থাৰ্ড হ'ল আপোনালোকৰ প্ৰায় 300-400 মহিলা আছে যিসকল মহিলাৰ স্বামী ঢুকাইছে দুখীয়া কোনোবা বিয়া পাতাৰ পিছত ঘূৰি আহিছে মই এই নাৰীৰ প্ৰতি যিটো আপোনালোকৰ শ্ৰদ্ধা ভক্তি এই বস্তুটো সেই নাম থোৱাৰ পৰা আজিলৈকে যে দেখিলোঁ এইটো অকণমান চুই যাওক কথা আজি আমি পৃথিৱীখন ক'ৰ পৰা আহিলোঁ আমি জন্ম হ'লোঁ ক'ৰ পৰা প্ৰথম আমাৰ নাৰীয়ে কাৰণ নাৰীয়ে আমাৰ জীৱনদাত্ৰী আমি পৃথিৱীখন আজি ক'ৰ পৰা দেখা পালোঁ পৃথিৱীখন আমি নাৰীৰ পৰাই দেখা পাইছোঁ গতিকে নাৰীক আমি সন্মান জনাব লাগিব গতিকে আমি প্ৰকৃতি আৰু পুৰুষক যেনেকৈ আমি সন্মান কৰিম আমি নাৰীকো তেনেকৈ সন্মান কৰোঁ আৰু সেইকাৰণে আমি নাৰীক সন্মান কৰিয়ে মোৰ কৈছে আপুনি মনিষা মোৰ ভণ্টিৰ নাম আমি তেওঁক এষ্টাব্লিছ কৰিছোঁ আৰু 2 নম্বৰত আমাৰ বেকাৰীখনত প্ৰায় 300ৰ ওপৰত আমাৰ মহিলা কৰ্মচাৰী আছে যিসকল কৰ্মচাৰীৰ কোনোবা বিয়া হৈছে কোনোবা বিয়া হোৱা নাই কোনোবা বিয়া হৈ পেলাই তেওঁ ঘৰখনৰ পৰা গুচি আহিছে তেনেকুৱা আমাৰ পৰিয়াল আছে সেইবিলাক পৰিয়ালক আমি পোহপাল দি আছোঁ আমাৰ পৰা কিবা এটা তেওঁলোকে মানে পাৰিশ্ৰমিক লৈ জীৱনটো চলাই নিছে ল'ৰা ছোৱালীক পঢ়ুৱাইছে আৰু আমি সেইবিলাক ল'ৰা ছোৱালীক মোৰ ভাইটিয়ে সেইবিলাক ল'ৰা ছোৱালীকো আমি অলপ আৰ্থিকভাৱে সহায় কৰোঁ পঢ়াৰ ক্ষেত্ৰত মনিষাই অকল ধন ঘটিয়েই থকা নাই আমি সেইখিনিও সামাজিক কিছুমান কাম সামাজিকভাৱে আমি দায়বদ্ধ আচলতে সমাজখনে আমাৰ পৰা কিবা এটা বিচাৰে আশা কৰে আৰু সেইমতে আমি আশা কৰা মতে সমাজখনকো কিবা দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ মনিষা বাইদেউ আছে এতিয়াও মনিষা বোকাখাটত থাকে তেওঁ কি কয় শৰতঞ্জন শৰ্মা তেওঁৰ হাজবেণ্ড তেওঁ সেই আমাৰ নিচিনা কাৰোবাৰে তেওঁ কি কয় যেতিয়া মনিষা হৈ গ'ল গোটেই অসমত ভাল পায় আৰু কয় আৰু মোক তহঁতি একেবাৰে মানে বেলেগ ধৰণৰ কৰি পেলালি এনেকুৱা ধৰণৰ কয় আৰু মোৰ আমাৰ সকলোৱে এমপ্লয়ীয়ে তাহাঁতিও বাইদেউ বুলি তাইক খুব মৰম কৰে চবেই মৰম কৰে তাইক আৰু তাইও বৰ ঠাণ্ডা ছোৱালীজনী আচলতে একেবাৰে ঠাণ্ডা নিমাখিত ছোৱালী তাই গতিকে তাইও সেই সংসাৰখন দুজনী ছোৱালী এতিয়া দুজনী বাহিৰতে পঢ়ে আৰু মোৰ ভনী জোঁৱাই ইয়াতে বোকাখাটতে তাৰো কাৰবাৰ এনেকৈ খোৱা বোৱাৰ কাৰোবাৰ হোটেলো আছে তাৰো বেকাৰী এখন আছে মোৰ সৰু ভাইটিয়ে লাগি মেলি তাক আকৌ বেকাৰীখনো কৰি দিছে গতিকে তেনেকৈ চলি আছে তথাপি সুখেৰে এখন টিয়কত থকা মনিষা বেকাৰী আৰু ইয়াত 2জনমানহে এমপ্লয়ী আছে মানে পৰিয়ালৰ সদস্য আছে নামকেইটা অকণ জানি ল'ম আপোনালোকে আহিলে ইয়াত দেখা পাব তেওঁলোকক তোমাৰ নামটো নমস্কাৰ মোৰ নাম প্ৰাঞ্জল বৰা প্ৰাঞ্জল সকলোকে একদম ইউনিফৰ্ম দিছে ধুনীয়া এনেকৈ ইউনিফৰ্ম পিন্ধি থাকোঁ ভাল লাগে তোমাৰ সমীৰণ বৰঠাকুৰ তোমাৰ নমস্কাৰ মোৰ নাম পাৰ্থপ্ৰতিম কাশ্যপ কিমান দিন হ'ল ইয়াত মনিষা মোৰ আপোনাৰ 5 বছৰেই হ'ল আজি তোমাৰ মোৰ ঠাই 7 বছৰ হ'ল 7 বছৰ হয় ছাৰ মোৰ 9 বছৰ পংকজ ছাৰ কিমান পুৰণি আছে এমপ্লয়ী একদম আৰম্ভণিৰ পৰা আৰম্ভণি কৰিছিলোঁ বেকাৰী সেই গোহাঁই যিটো আমাৰ যিজন এতিয়াও আছে আমাৰ কিমান বছৰ হ'ল তেওঁ এতিয়া 92ৰ পৰা 92-3 এতিয়া আমাৰ লগত থাকে দাদা আপোনাৰ কওক আপোনাৰ বিল্ডিঙৰ তেখেত মালিক আমাৰ গাৰ্জেন
আমি তিনিজন বুলি কৈছিলো আমি চাৰিজন হৈছো পুলিন বৰুৱা হৈছে একে বৰুৱা হৈছো একে এই মানে অংকুৰে এই মাটিডোখৰ পৰি আছিলে ফলেণ্ডত যোৱাৰ পাছত অংকুৰে ক'লে বোলে মই বোলো মোৰ এইডোখৰত কিবা এটা মই বনাই আছিলো আৰু অংকুৰে ক'লে মই খোলো কিবা এটা বেকাৰীখন খুলিম বুলি ক'লে প্ৰথমতে বেকাৰী আৰম্ভ কৰিম বুলি তাৰপিছত ক'লে বোলে হোটেলো খোলো বোলে ওপৰতো বনাই দিয়ক আৰু ওপৰতো বনাই দিলোঁ তাৰপিছতে আৰু বনাই পেলাই আৰু 2 বছৰ 1.5 বছৰ আৰু 1.5 বছৰতে চব বনাই মেলি ক্লিয়াৰ কৰি দিলোঁ তাৰপিছত আমাৰ মুখৰ কথাতে দেই একো এগ্ৰিমেণ্ট নাই মুখৰ কথাত তেওঁ মোক পইচাও দিলে এই চিকিউৰিটি আৰু মুখৰ কথাতে মানে আমাৰ চলি যায় কেতিয়াবা পইচা দি দিয়ে এই 1 লাখ 2 লাখ নহয় কেতিয়াবা একেলগে সৰহকৈ দি দিয়ে পইচা 2-3 লাখ টকা দি দিয়ে আকৌ মই ক'লো তুমি ৰিচিপ এটা লৈ যোৱা কমোবা ইমান পইচাতে হৈ যাব বোলে কিনো কথাটো বোলে আপুনি কৰ মই কৰ সেইভাগে থাকিলে আমাৰ এগ্ৰিমেণ্টটো হৈ গ'ল ঘৰো দি দিলোঁ ঘৰ দিয়া দোকান খোলাৰ পাছতহে এগ্ৰিমেণ্ট কৰিছোঁ ভাল লাগে এনেকৈ অসমীয়া মানুহখিনি লাগি দিগন্ত দা কিমান বছৰ হ'ল সেইটো কওক মোৰ 5 বছৰ হ'ল হয় আৰু কোনটো চেক্টৰ আপুনি চাই মই ফেক্টৰীৰ পৰা ধৰি গোটেইখিনি মই চোৱা চিতা কৰোঁ বাকী ভাল লাগিলে আপুনি অহাৰ কাৰণে ধন্যবাদ জনালোঁ আমি সুখী অনুভৱ কৰিছোঁ আপুনি অহাৰ কাৰণে কাৰো বিভাগ নাই মানে দাদাই মোক কৈছে যে এমপ্লয়ীৰ কাৰণেহে আজি মনিষা হৈছে মই কৈছো ন কোনো আমাৰ মালিক নাই ইয়াত আমাৰ সকলো মালিক সকলো কৰ্মচাৰী মনিষাহে মালিক আৰু আমাৰ ভগৱানে আমাৰ কোনোবাই সোধে আপুনি মালিক নেকি আমি কওঁ আমি মালিক নহয় ভগৱান মালিক আমি ভগৱান বিশ্বাস মানে দাদাই যিমান মৰম কৰি মানে আনৰ আণ্ডাৰত কাম কৰা নিচিনা নালাগে ঘৰুৱা এটা পৰিৱেশৰ মাজত থকা নিচিনা লাগে সেইটো মানে ভাল লাগে এই বস্তুটোৱে যদি আমি চবেই শিকোঁ দুপে আগবাঢ়িব পাৰিব ভাইটি মোৰ নাম ৰন্তু ভূঞা ইয়াত কাম কৰা মই এবছৰ হৈছে এইখন যেতিয়া ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰা কৰিছোঁ ইয়াত নমস্কাৰ মোৰ নাম মহানন্দ বৰা বুমনি বুলি চবেই জানে বুমনি বুলি জানে আৰু দাদাইতো ক'লে আলুগুটি চব কাম জানে আলুগুটি কিমান বছৰ হ'ল কোৱা মোৰ 12 বছৰ হৈছে 12 বছৰ এটা যুগেই হ'ল মানে দাদাহঁতৰ লগত এমপ্লয় হোৱা 12 বছৰ কিন্তু মোৰ যোগাযোগটো তাতকৈ আগৰ পৰা যোগাযোগ দাদা মোৰ নাম অমলানজ্যোতি শৰ্মা কিমান বছৰ মই অপেনিঙৰ পৰা আছোঁ এবছৰ এইখন অপেনিঙৰ পৰা আছোঁ নমস্কাৰ মানে আকাশ বৰা আকাশৰ কিমান বছৰ মোৰ 3.5 বছৰ দাদাক আপোনালোকে যোৰহাটৰ যিখন মনিষা আৰু গুড বাইট তাতে দাদাক লগ পাব আমি কেইবাৰ পাইছোঁ আপোনাৰ কিমান বছৰ হ'ল কওকচোন বছৰ হিচাপেই নাই দেখোন তেনেকৈ 8-9 বছৰমান হ'ল কিন্তু আচলতে অংকুদা মানুহটো মানে এনেকুৱা এটা মানুহ আচলতে এই যে ষ্টাফখিনি দেখিছে মই এটা বেলেগ কথাহে ক'ম যদি কোনোবা এটা ল'ৰাক আছুতীয়া সাক্ষাৎকাৰ এটা লয় বোলে মনিষাত যে কাম কৰিছ মালিক কেনেকুৱা মালিকৰ বিষয়ে যদি বেয়াকৈ কয় নহয় পৰাশক যাবলৈ নিদিয়ে কিন্তু মানে মালিকক ইমান বেছি ভাল পায় আৰু আচলতে কৰ্মচাৰীয়ে মালিকৰ কথা কেতিয়াও প্ৰশংসা নকৰে মনিষাতে কৰ্মচাৰী এনেকুৱা আছে মালিকক বেছি প্ৰশংসা কৰে সেইটোৱে আচল কথা খুব এনজয়ত কাম কৰি আছে আৰু দাদাক আজি ইয়াত লগ পালোঁ দাদা গোটেই ইয়াৰ চোৱা মেলাৰ দায়িত্ব হয় মই ওপৰখন চোৱা চিতা কৰোঁ মোৰ ইয়াত এবছৰ হৈছে মানে ষ্টাৰ্টিঙৰ পৰা মই আছোঁ ইয়াত এতিয়া মই মনিষা বেকাৰী আচলতে মই পৰিয়ালৰ আমি একে ৰিলেশ্যনে হয় ধন্যবাদ তোমাৰ কিমান বছৰ মোৰ বছৰ হৈছে এনেকৈয়ে ভাবক মই যদি 600 এমপ্লয়ীৰ লগত কথা পাতিবলগীয়া হয় আছে কিমান বছৰ হ'ল নমস্কাৰ মই অনিল দাস কিমান বছৰ হ'ল মোৰ এতিয়া 17 বছৰমান হ'ল 17 বছৰ মই প্ৰথম পৰা আছোঁ মানে একদম কেঁচা ভাটিৰ পৰা বাঁহৰ ভাটি বনোৱাৰ পৰা আছে আৰু খুব ভাল সবতকৈ ভাল লাগে আমাৰ এই গাড়ী চলায় আচলতে আমাৰ ভাইটি অনিলে খুব গাড়ী চলায় আমাৰ কেইবাখন গাড়ী আছে নিজস্ব প্ৰায় 40খন গাড়ী আছে 40খন গাড়ী আছে আমাৰ নিজস্বভাৱে আৰু সৰু সুৰা গাড়ী কেইবাখন আছে সৰু গাড়ী কেইখন আছে সৰু গাড়ী আমাৰ 6খনমান আছে মালিকে নাজানে এই গাড়ী চলায় 1 নম্বৰ 2 নম্বৰ আকৌ ইয়াৰ কথা খুব ভাল গানো গায় খুব ভাল জুবিন বুলি ক'লে জুবিন গাঁও বুলি ক'লে বলিয়া লাইভ ভিডিঅ' চাই থাকোঁ সৰ্বানন্দ সোণোৱালতে ঘৰ চোৱা আপুনি দেখাইছিলে আপোনাৰ লাইটো মাৰিছোঁ ধন্যবাদটো দিছোঁ ধন্যবাদ কিমান নামটো নমস্কাৰ মোৰ নাম শ্ৰী নীলোৎপল ডেকা মই ইয়াত আপোনাৰ থকা 7 বছৰ হ'ল মোৰ ঘৰ মঙলদৈ হয় তো এনেকে পংকজা 600 এমপ্লয়ীৰ লগত নোৱাৰিম কথা পাতিব এদিন ফেক্টৰী যাম আৰু তাত খুব ধুনীয়াকৈ কথা পাতিম আৰু আজি খুব হঠাৎ অহাৰ বিষয় আৰু যিহেতু আহি আছিলোঁ মই বিশেষকৈ আজি খাবলৈ সোমাম বুলি ভাবিছিলোঁ হেৰিয়াত
আপোনালোকৰ গুড বাইটত কিন্তু যেতিয়া দাদাক লগ পাই গ'লো মই বোলো কিবা এটা ইয়াত কৰি দিয়াটো ভাল ধন্যবাদ এতিয়া ওপৰলৈ যাওঁ তাত অংকুৰদা আছে অংকুৰদাৰ লগত অকণমান গুড বাইটৰ বিষয়ে কথা পাতিম বলক তলত পংকজদাৰ লগত কথা পাতিলোঁ এমপ্লয়ীৰ লগত কথা পাতিলোঁ খুবেই বেছি ঘৰুৱা পৰিৱেশ আৰু এয়া হৈছে মনীষা বেকাৰী আৰু এইবাৰ খানা আহি আছে আৰু এয়া হৈছে এইবাৰ আমাৰ গুড বাইটলৈ আহিলোঁ আৰু মই আপোনালোকক অংকুৰদাক চিনাকি কৰি দিব বিচাৰিছোঁ চিনাকি কৰি দিব নালাগে সকলোৱে চিনি পায় অংকুৰদা নমস্কাৰ ধন্যবাদ তুমি অহাৰ কাৰণে খুব ভাল লাগিলে আমাৰ এইখন গুড বাই নতুনকৈ কৰিছোঁ তাকে তুমি আজি আহিছা খুব ভাল লাগিছে যিমানখিনি খাবলৈ দিছে এনেই মোৰ এটা বদনাম আছে যে চক্ৰপানীয়ে পইচা নিদিয়াকৈ খাই বুলি কৈছে কমেণ্টত দিয়ে তো কথাটো এইটো নহয় যে বিভিন্ন ৰেষ্টুৰেণ্টত যোৱা হয় আৰু তাৰ সোৱাদ লওঁ আৰু তাৰপাছত আপোনালোকক জনাওঁ আপোনালোকেও ভাল পায় আৰু আপোনালোকে আহিব পাৰে আৰু এয়া হৈছে টিয়কত থকা গুড বাইট তলত মনীষা বেকাৰী ওপৰত গুড বাইট বহুত মানুহ মই যেনে তেনে অকণমান জেগা উলিয়াই লৈছোঁ আৰু আইটেমৰ কথা মই অংকুৰদাৰ পৰা নুসুধোঁ কিন্তু এই যে ষ্ট্ৰাগল এই যে কেনেকৈনো মনীষা বেকাৰী আৰম্ভ হ'ল পংকজদাই ইতিমধ্যে কৈছে কিন্তু অংকুৰদাৰ আৰু এটা কথা কৈ থৈ দিওঁ ইমান ষ্ট্ৰাগল ইমান এমপ্লয়ীৰ লগত আপুনি ডিল কৰিব লাগে প্ৰায় 700-800 পৰিয়াল আপোনাৰ কথা কেইবাটাও আছে আৰু তাতকৈ ডাঙৰ কথা এইবাৰ যোৰহাটৰ হাইয়েষ্ট টেক্স পেয়াৰ যোৱা বছৰ অংকুৰদা শুভেচ্ছা তাৰ কাৰণে শুভেচ্ছা কোনেও নিদিয়ে তো মই দিছোঁ হয় ধন্যবাদ আৰু কি হৈছে মানে মই আমাৰতো বেকাৰীখনটো আছেই তাৰপিছত আমি ভাবিলোঁ লাহে লাহে আমি ৰিটেইললৈ যাম সেইবুলি আমি কাউণ্টাৰ লাইনটোত আৰম্ভ কৰিলোঁ এনেকৈ আমি যোৰহাটত শিৱসাগৰত মৰিয়নি কৰি পেলাই আমি মাজুলীত ফেক্টৰী আৰম্ভ কৰিলোঁ তাতো মাজুলীতো লোকেল তেনেকৈ ফেক্টৰী নাছিলে আমি আৰম্ভ কৰি 2-3 তাতো আউটলেট কৰিলোঁ তাৰপিছত ভাবিলোঁ লাহে লাহে ৰেষ্টুৰেণ্ট ছিষ্টেমটো যাওঁচোন এইবুলি গুড বাইট নাম দি পেলাই আমি এখন প্ৰথম যোৰহাটত কৰিলোঁ বৰুৱা দোকানৰ ওপৰত তাতো ভাল ৰেষ্টুৰেণ্ট পালোঁ লাহেকৈ টিয়কত এইটো জেগা পালোঁ জেগা পাই তলত এইটো আমাৰ মনীষা বেকাৰ্ছ আছে ৰিটেইল কাউণ্টাৰ ওপৰত আমি গুড বাইট আৰম্ভ কৰিছোঁ তাকে ৰাইজে কি কৰে আৰু ৰাইজৰ সহযোগ পালে আমাৰ আৰু ভাল হ'ব আৰু চেইন ছিষ্টেমত আমি আৰু আগবাঢ়িব পাৰিম মনত বহুত পৰিকল্পনা আছে তাকে ৰাইজৰ আকাংক্ষা প্ৰতি আমাৰ ৰাইজে কেনেকুৱা ভাল পায় আমাক সেইটোৱে আৰু আশীৰ্বাদ দি আছে ৰাইজে আমাক বহুত এই যে পংকজদাৰ লগত কথা পাতোতে ক'লে মনীষা নাম তাতে আপোনাৰ ভণ্টিৰ নামত কৰিলে বাইদেউ আপোনাৰ বাইদেউ হ'ব তাৰপিছতে আপোনালোকে দুৰ্গা মাৰ পূজা পাতে তাৰপিছত আপোনালোকৰ যি বেকাৰী সেই বেকাৰীত আপোনালোকে প্ৰায় 600 এমপ্লয়ী তাৰে 300 মহিলা সেই বস্তুটোৱে এটা বেলেগ ধৰণৰ বাৰ্তা দিয়ে আপুনি কেনেকৈ ভাবে মই মানে মহিলাখিনিক বেছি প্ৰিফাৰেঞ্চ সেইকাৰণে দিওঁ বহুত মহিলা আছে তেওঁলোকৰ কোনো ইনকম চ'ৰ্চ নাথাকে মানে মতা মানুহখিনিয়ে য'ত ত'ত কাম কৰি উলিয়াই দিব পাৰে আৰু বহুত মহিলা আছে তেওঁলোকৰ কোনো ইনকম চ'ৰ্চ নাথাকে বা মতা মানুহখিনিও সেইখিনি চাফিচিয়েণ্ট নহয় তেওঁলোকৰ নিজৰ চলিবৰ কাৰণে আৰু মহিলাখিনি কামত খুব চিনচিয়াৰিটি থাকে তেওঁলোকৰ সময়ত আহে সময়ত যায় কামৰ সময়ত কামটো ভালকৈ কৰে আৰু বহুত মহিলা আছে যিখিনি হয়তো হাজবেণ্ড নাই কাৰোবাৰ হয়তো বিয়া হোৱা নাই বহুত সেই মানুহখিনিক মই মানে এটা মানে সংস্থাপন দিবলৈ বেছি ভাল পাওঁ আৰু বৰ কামৰ ৰেগুলাৰিটি তেওঁলোকৰ বৰ বেছি মহিলা বেছি ভাল ৰেগুলাৰিটি তেওঁলোকৰ খুব ৰেগুলাৰ কাম কৰে চিনচিয়াৰিটিটো আছে আৰু বহুত দুখীয়া মানুহ আছে যিখিনি মানুহক আমি মানে ভাবিব নোৱাৰা দুখীয়া মানুহ আছে যিখিনি মানুহক আপুনি এটা সংস্থাপন বৰ দৰকাৰ হয় সেইকাৰণে আমি তেওঁলোকক প্ৰিফাৰেঞ্চ দিওঁ আৰু ওচৰৰ মানুহখিনি আমি যথেষ্ট ছাপৰ্ট কৰি আছোঁ এইটো লাইনত সেয়াই আৰু আজি ইয়াত আপুনি ইয়াত কেতিয়াবা সোৱাদ লয় নে নাই খাদ্য খুব কম আহোঁ আজি তুমি অহা গম পাই আহিলোঁ অলপ তাৰপিছত এনেই মোৰ গোটেই ঘূৰি থাকিব লাগে মাজুলীতো মই থাকিবলগীয়া হয় ইয়াতো আছে দাদাহঁত আমি মেইনলি মোৰ গোটেই ব্যৱসায়টো মেইনলি জইণ্ট ফেমিলি আমাৰ দাদাহঁত আছে 2জন মই মোৰ ভতিজা সকলোৰে সহযোগত আমি আগবাঢ়ি আছোঁ আৰু সেয়া মোৰ এমপ্লয়ীখিনি আছেই গোটেইখিনি মোক ধৰি আছে মই আৰু এটা মানে জৰিয়া মোৰ আণ্ডাৰতে গোটেইখিনি চলি আছে তেওঁলোকে আমাক খুব ছাপৰ্ট কৰে সেইকাৰণে আগবাঢ়িছোঁ এটা খুব ধুনীয়া কাহিনী আছে আপোনাৰ অথনি আমি আড্ডা মাৰি থাকোঁতে পংকজদা আপুনি মই আপোনাক এদিন বোলে এমপ্লয়ী আহি সুধিছে কিমান দিন হ'ল ইয়াত কাম কৰা এই কাহিনীটো কওক না নহয় মই আপুনি আহক না অকণমান 2 মিনিট আহক ধুনীয়া ধুনীয়া কাহিনী আছে মানে সেই কাহিনীকেইটা আপোনালোকক শুনাই থওঁ ফেক্টৰীটোতো আমি নিজেই লাগোঁ চব নিজে কাম কৰোঁ আমি নিজেই এমপ্লয়ীৰ লগত সমানে কাম কৰোঁ হাফ পেণ্ট পিন্ধি কাম কৰি দিলে আমাক ধৰিব নোৱাৰে মালিকে নে কৰ্মচাৰী আৰু কৰ্মচাৰীবোৰ আহি থাকে গৈ থাকে মানে কোনো তেওঁলোকে ঘৰলৈ গ'লে আকৌ 2জন লৈ আহে তেনেকুৱাও হয় এজনে মোক সুধিছে যে আপুনি কিমান দিন হ'ল কাম কৰা নতুনকৈ আহিছে নেকি তেনেকুৱা বহুত ধৰণৰ অভিজ্ঞতা আমাৰ আছে মানুহখিনি আমিও ধৰিব নোৱাৰোঁ 600-700 মানুহ সদায় মনত ৰখাটো সম্ভৱ নহয় তেনেকৈ কামটো বাঢ়ি গৈ আছে মোৰ উদ্দেশ্য এটাই কেনেকৈ মই ব্যৱসায় ডাঙৰ কৰি আৰু 500 মানুহক মই ভাত দিব পাৰোঁ তেওঁলোকক এটা সংস্থাপন দিব পাৰোঁ আৰু গভৰ্ণমেণ্টে কিমান চাকৰি দিওঁ কিমান এমপ্লয়মেণ্ট কিমান জেনেৰেট নহয় আমি এটা ব্যৱসায় কৰিলে আমাৰ লগত বহুত মানুহ জড়িত হৈ থাকে এইটো মোৰ মেইন হেৰি যেতিয়া মানুহখিনি ভাল মনে থাকে ঘৰলৈ ধুনীয়াকৈ যায় পূজা বিহুত হাঁহি যায় আকৌ হাঁহি আহে মোক সেইটোৱে আনন্দ সেইটোৱে মোৰ মূলধন বুলি মই ভাবোঁ মানে তেওঁলোকক কেনেকৈ এটা সংস্থাপন দিব পাৰোঁ সেইটোৱে মোৰ মেইন মানে
মোৰ ব্যৱসায়টো প্ৰসাৰতাৰ সেইকাৰণে বেছি হেৰি গৈছে আৰু ৰাইজক খুব মৰম কৰে অসমীয়া মানুহ ব্যৱসায় হিচাপে বহুত এনকাৰেজ কৰে সেইটো এটা প্লাছ পইণ্ট আমাৰ আৰু অসমীয়া মানুহ ওলাই আহিব লাগে ব্যৱসায়ত মোৰ ব্যৱসায়লৈ আহক আমাৰ ওচৰলৈ আহক আমি দেখুৱাই দিম কেনেকৈ ব্যৱসায় কৰিব লাগে আৰু তেওঁলোকৰ তেনেকৈ আৰম্ভ কৰক সৰুৰ পৰা আমি এইটোৱে ভাবোঁ যে ইজনে ইজনৰ হাত ধুই আমি আগবাঢ়িব লাগিব সমাজখন ভাল কৰিব লাগিব ব্যৱসায় কেনেকৈ কৰিব লাগে দাদাই কৈছে আৰু অসমীয়া মানুহে ব্যৱসায় কৰিব লাগে সেইটোও বাৰে বাৰে দাদাই কৈ আছে আৰু দুজন ভাতৃ মানে জ্যেষ্ঠ ভাতৃ আৰু কনিষ্ঠ ভাতৃ এই যিটো সম্পৰ্ক এইটো বৰ বেলেগ ধৰণৰ আজি কথা পাতি গম পালো একেলগে ষ্ট্ৰাগলৰ সময়তো একেলগে ভাত বনাই খায় 3 টুকুৰ মাছ লৈ গৈ পেলাই আৰু এতিয়াও সেই তেনেকৈ আছে মই কৈছা তেনেকৈ থাকিম আচলতে মোৰ ভাইটি দুটাই খুব সহযোগিতা কৰে আমাৰ লগত পৰিয়ালটোৰ লগত বা মোক কোনো কথা নোসোধাকৈ একো নকৰে মোৰ এটাই আনন্দ যে মোৰ ভাইটি দুটাই মোক নোসোধাকৈ দেউতা যেতিয়া নাই মই তাহাঁতৰ গাৰ্জেন হিচাপে আছোঁ যদিও মই স্কুলত চাকৰি কৰোঁ স্কুলত চাকৰি কৰাৰ বাকীখিনি সময় মই তাহাঁতক সহায় কৰোঁ ব্যৱসায়টোত আৰু তাহাঁতেও মোৰ লগত সহযোগিতা কৰে গতিকে আমি একেলগে আছোঁ একেখন টেবুলতে আমি তিনিওটাই ভাত খাইছোঁ এইটো এটা আমাৰ আনন্দ মোৰ মা আছে মাও অলপ বেলেগ ধৰণৰ আৰু আমাৰ তিনিজনী বোৱাৰী একেলগে থাকোঁ আমি মোৰ ভাইটিয়ে কৈছে যে আমাৰ উদ্দেশ্য এটাই যে আমি অসমীয়া ল'ৰাখিনিক আমাৰ অসমীয়া মানুহখিনিক আমি কেনেকৈ অকণমান আগবঢ়াই লৈ যাব পাৰোঁ কাৰণ আমাৰ অসমীয়া মোৰ যদি আজি ধন টকা পইচা আছে মোৰ কিনাৰৰ ঘৰত যদি ধন টকা পইচা নাই মোক সেই তাতকৈ আৰু দুখৰ কথা মোৰ নাই সেই মানুহ ঘৰ মোৰ নিচিনাই হওক আমি তেনেকৈ ভাবোঁ আচলতে সকলোখিনি আমি এনেই ক'লে নহ'ব যে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়াঃ সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ এনেই ক'লে নহ'ব আমি কামেৰে আমি কৰিব লাগিব যে আমি সকলোকে ভাল পাওঁ সকলো ভালে থাকক সকলো নিৰোগী থাকক আমি সেই চিন্তা কৰোঁ কিন্তু কেতিয়াবা বেয়া লাগে পৰাশৰ এটা কথা আজি কৈছোঁ মই যে আমি খোৱা বোৱাৰ আমাৰ এইটো ব্যৱসায় খোৱা বোৱাৰ লগত জড়িত আমি সচেষ্ট হৈ থাকোঁ কোনোবাখিনি কেতিয়াবা অসুবিধা হ'লে আমি প্ৰতিটো কথাই আমি চকু দিওঁ মোৰ বিশেষকৈ মোৰ ভাইটিয়ে বেছি চকু দিয়ে যে মই স্কুলত থাকোঁ বা মোৰ পিছতো ভাইটিও NRCমত কাম কৰে মই কৈছোঁ তাৰ মাজতে কেতিয়াবা আমাৰ অকণমান ত্ৰুটি বিচ্যুতি হ'ব পাৰে আমাৰ সমাজখনৰ কিছু কিছু লোক আছে মই বেয়া লাগে এই কথাটোৰ কাৰণে অকণমান অজুহাততে চিধাই ফেচবুকত দিয়া এই কথাবিলাক আমি খুব দুখ পাওঁ আচলতে আমি কি কৰি আছোঁ আচলতে আমি ক'ৰবাত ইনকলাব জিন্দাবাদ বুলি কৈ ৰাস্তাত আমি চিঞৰা নাই হয় কিন্তু আমি সংগ্ৰাম কৰি আমি ইনকলাব জিন্দাবাদ ঘৰতে কৰি আছোঁ সেই ইনকলাব জিন্দাবাদ কৰি আমি সমাজখনক কেনেকৈ আমি সুন্দৰ কৰিব পাৰোঁ আমাৰ লগতে আৰু 10জন মানুহ আমি কেনেকৈ সুন্দৰ কৰিব আমি সেইটো চিন্তা কৰিছোঁ আৰু আমি সামাজিকভাৱে দায়বদ্ধ আমি প্ৰতিটো অনুষ্ঠান প্ৰতিটো প্ৰতিষ্ঠানক আমি আমাৰ য'ত পৰোঁ আছে আমি সহায় কৰোঁ কোনোবা অনুষ্ঠান আহিছে আমাক সহায় কৰিবলৈ কৈছোঁ বানপানী হৈছে আজি কালিলৈকে আমি বানপানীত আমি বস্তু দি আছোঁ কোনোবাই বেছিকৈ দিছে আমি কমাই দিছোঁ হ'লেও আমি সকলোকে সহযোগিতা আজি কোনোবা এটা অনুষ্ঠান পাতিছে আমাৰ এতিয়া যোৰহাটতে 3টা 4টা অনুষ্ঠানে আমাৰ স্বাধীনতা দিব পাৰিছে আমি প্ৰতিটো অনুষ্ঠানক আমি স্বাধীনতা দিৱসৰ কাৰণে পইচা দিছোঁ তেখেতসকলে কৰক আমি সমাজৰ প্ৰতি দায়বদ্ধ কাৰণ প্ৰতিজন সমাজে আমাৰ কাৰণে চাই আছে সমাজে আমাক লক্ষ্য কৰি আছে যে তালৈ গ'লে মনীষালৈ গ'লে আমি কিবা এটা নিশ্চয় পাম আৰু এইটো আমি কৰ্তব্য আমি জাহিৰ কৰা নাই আমি কাৰোবাক কিবা দিছোঁ বুলি কিন্তু এইটো আমি কৰ্তব্যৰ ভিতৰত পৰে সেইকাৰণে কেতিয়াবা দুখ লাগে কোনোবা যদি কিবা অকণমান ত্ৰুটি বিচ্যুতি কেতিয়াবা মনীষাত হৈছেও ইমানখিনি চকু দিয়াৰ পিছত যেতিয়া কিবা এটা হৈছে তেতিয়া যে চিধাই আমাৰ ছ'চিয়েল মিডিয়াত কথাটো দিয়ে তেতিয়া আমাক খুব দুখ লাগে সেইকাৰণে আজি ভাল কথাখিনি পাতিবলৈ ছ'চিয়েল মিডিয়াত দিবৰ কাৰণে আহিছোঁ অংকুৰ দা কিমান কষ্টকৰ আছিল জাৰ্ণি আজি এই পৰ্যায় পোৱালৈকে বেছি দীঘলীয়া নকৰিম কাৰণ মই খাদ্যখিনিও দেখুৱাব লাগিব আৰু ৰাইজ আহিব লাগিব ইয়ালৈ কথাটো সেইটো না জাৰ্ণিটো মানে কি হ'ল প্ৰথমতে মোক দাদাই কৈছে মাজু দাদাই অলপ লোনটোলৈ কামটো আৰম্ভ কৰিলে আমি সিয়ে মই একেলগে আছিলোঁ তাৰপিছত লাহেকৈ তাৰ চাকৰি পোৱাৰ কাৰণে মই এইটো চমজি ল'লোঁ লাহে লাহে আমি বেংক এটা ভাটি বা 2টা ভাটি লোন ল'লোঁ 2টা ভাটি কৰিলোঁ বেংকত লোন লৈছোঁ তোমাৰ কাহিনীটো কৈছোঁ 5 লাখ টকা লোন দিছে মোক গ্ৰামীণ বিকাশ বেংকে তেতিয়া তাৰপৰা সেইটো লৈ তেনেকৈ লোন এটা মাৰোঁ আকৌ আমি লোনবিলাক ছিষ্টেম বেলেগ আমি ডেইলি মাৰোঁ লোনবিলাক লোন লৈ পেলাই বিজনেছ আগবাঢ়ে হয় লোন লৈ বিজনেছ আমাৰ লোনটো যদি আপুনি ৰিপে'মেণ্ট সময়ত কৰে বেংকে আপোনাক আকৌ উজাচি লোন দিব আমাৰ সেইটো এটা মেইন কথা লোনটো টাইমত দিব লাগে বেংকে নিজে আহি আপোনাক ক'ব আৰু লোন লওক বুলি সেইকাৰণে আমি এটা মাৰোঁ এটা লোন লৈ এনেকৈ লোন লৈ লৈ আমি আগবাঢ়ি এটা ভাটি কৰি বা 2টা ভাটি তাৰপিছত আমি লাহে লাহে মেকানাইজলৈ আহিলোঁ আমিতো 2014 চনত আমি এইটো অভেন আনিলোঁ মেকানাইজ কৰি বেকাৰী যিখিনি মেকানাইজ বস্তু আনিব লাগে গোটেইখিনি আনি লাহে লাহে বাঢ়ি ব্যৱসায়টো গৈ আছে মই তোমাক ক'লোঁ তাত লাহেকৈ আমি ৰিটেইলত আহিলোঁ তাত হ'লচেলত আহিলোঁ এনেকৈ বাঢ়ি গৈ এই পৰ্যায় পাইছেহি আহি পেলাই আৰু এটা প্ৰশ্ন সোধোঁ ঘৰত যিহেতু চাকৰিয়ালো আছে আৰু ব্যৱসায়ীও আছে এই মজাটো কোনটোত বেছি কওক এতিয়া উত্তৰটো এইটো ব্যৱসায়তে মজাটো বেছি ব্যৱসায়টোত মজাটো আছে মানুহখিনিক চলাব পাৰি নিজৰো ইনকম ভাল আৰু ইয়াত কোনো ৰিটায়াৰমেণ্ট নাই
এইটো মোৰ এতিয়া নেক্সট জেনেৰেশ্যনে এইটো বিজনেছ চম্ভালিব পাৰিব এইটো কাৰণে এইটো বিজনেছটো বেছি ভাল বুলি মই ভাবোঁ মানে আৰু বহুত মানুহক ইয়াৰ সংস্থাপন দিব পাৰি চাকৰিটো হ'লে মানে আমি এতিয়া মই চাকৰিটো কৰিছোঁ মই নিজৰ পৰিয়ালটোৱে চলাই আছোঁ নহয় কাৰণ মই চাকৰিটোৰে বেলেগ কাৰোবাক কিবাকো কৰিব নোৱাৰোঁ লিমিটেড অলপ পইচা পাওঁ আৰু সেইখিনি মই চাকৰিটোৰে মই নিজক চলি আছোঁ কিন্তু ব্যৱসায় হোৱাৰ লগে লগে বহুত সংস্থাপন দিব পাৰিলোঁ নিজক পৰিচালিত কৰাৰ লগতে আমি সমাজখন পৰিচালনা কৰিব পাৰিলোঁ গতিকে ব্যৱসায়ত অত্যন্ত ভাল কিন্তু এই ব্যৱসায়ৰ কথা এটা আছে কষ্ট কৰিব লাগিব ধৈৰ্য ধৰিব লাগিব কষ্ট কৰিব লাগিব আৰু মানুহৰ লগত ব্যৱহাৰ ভাল কৰিব লাগিব কাষ্টমাৰক আমি ভাল ব্যৱহাৰ কৰিব লাগিব আমি মনীষা বেকাৰীৰ প্ৰতিজন কৰ্মচাৰী সেই গুণটো আছে আমাৰ দোকানলৈ অহা প্ৰতিজন কাষ্টমাৰে এটা কথাই কয় যে আপোনালোকৰ এমপ্লয়ীখিনি খুব ভাল লাগে সেইটো বাবে আমি আনন্দ পাওঁ কিয় আনন্দ পাওঁ প্ৰতিজন এমপ্লয়ী আমাৰ মুখত এটা হাঁহি আছে সেই হাঁহিটো দেখিলে আমাৰ ভাল লাগি যায় আৰু সেই হাঁহিটোৱে হয়তো মনীষা বেকাৰীখন অকণমান কিবা অকণ যদি আগবঢ়াই গৈছোঁ সেই আমাৰ 600 কৰ্মচাৰী দিনে ৰাতিয়ে কৰা কষ্টৰ বিনিময়তহে আমাৰ এইখন হৈছে পংকজদা আৰু ধন্যবাদ অংকুৰদা আচলতে অংকুৰদা বুলি সকলোৱে মানে পৰিচিত নাম কিন্তু পাৰ্থজ্যোতি বৰুৱাটো লিখা পঢ়া নাম টেক্স চাগে পে সেইটো নামেৰে প্ৰথম অংকু আছিলে এতিয়া অংকুটো অংকুৰ কৰা হ'ল আচ্ছা মই বেয়া পোৱা নাই অংকুৰ বুলি কৈছে অংকুৰ মানে গজালি ওলাইছে গতিকে ভাল পাইছোঁ ময়ো কিন্তু অংকুহে তাৰ নাম আচলতে মোৰ নাম মিটু মোৰ পিছৰ ভাইটিৰ নাম খুকু তাৰপিছত অংকু গতিকে অংকুটো এতিয়া আমাৰ এমপ্লয়ীবিলাকে তাৰ আমাৰ ভাই ভণ্টিসকলে সকলোৱে কি কৰিলে অংকুৰ কৰিলে ধন্যবাদ অংকুদা ধন্যবাদ আৰু এবাৰনো কি আমাক ইয়াত গোটাই দিছে সকলোবাৰ মই খাব নোৱাৰিম কিন্তু দাদাই কৈ দিব ইয়াত কি পোৱা যায় এনেকুৱা কাহিনী বহুত আছে কেনেকৈনো মনীষা বেকাৰী হ'লগৈ আৰু এতিয়া গুড বাইট ইয়াত চলি আছে গুড বাইট যোৰহাটতো আছে আৰু য'ত মই বৰ্তমান বহি আছোঁ এয়া হৈছে টিয়কৰ আৰু দাদাই ক'ব আজি আমি কি খাবলৈ লৈছোঁ কিনো খানা পোৱা যায় দাদা আপোনালোকক দিয়া হৈছে আফগানী বিৰিয়ানী তাৰপিছত নন ভেজ নাৰ্গিছি কোফ্তা তাৰপিছত দাল মাখনি দিয়া আছে তাৰপিছত পনীৰ চুলতানা আছে তাৰপিছত এইটো ব্ৰেড বাস্কেট আছে এইটো চেচুৰেটেড পনীৰ আছে আৰু এইটো এটা নন ভেজ প্লেটাৰ আছে ষ্টাৰ্টাৰ হিচাপে আমি দিয়া হয় এইটো আচলতে আমাৰ চেফৰ স্পেচিয়েল নন ভেজ প্লেটাৰ এইটো আমাৰ স্পেচিয়েল নন ভেজ প্লেটাৰ নন ভেজত গোটেইখিনি থাকে আপোনাৰ কাবাব আছে টিক্কা আছে তাৰপিছত এইটো আপোনাৰ আফগানী কাবাব আছে তাৰপিছত ৰেচিপি কাবাব আছে তেনেকৈ আমাৰ গোটেই এইটো ফ্ৰেঞ্চ ফ্ৰাই আছে মানে মাছ মাংস কণী চব এইটো থালি ফিছ নাই চিকেন আছে এইটো স্পেচিয়েল হয় এইটো থালি আমাৰ চেফ স্পেচিয়েল হয় আৰু কি পোৱা যায় ইয়াত ভাত খাবলৈ মন গ'লে আছামিজ থালি আছে কণ্টিনেণ্টেল ডিছখিনিও আমাৰ পায় চাইনিজো পায় আৰু আমাৰ ইণ্ডিয়ানখিনিও পায় গতিকে সকলোৱে সিহঁত সুন্দৰভাৱে খাব পাৰিব হয় গতিকে বেছি দীঘলীয়া নকৰিম আজি আমি ইয়াত ৰেটবিলাকো যদি আপোনালোকে যোৰহাট ডিষ্ট্ৰিক্টত তুলনা কৰে আমাৰ খুব ৰিজনেবল ৰেটছ যোৰহাটৰ বাকী ৰেষ্টুৰেণ্টবিলাকৰ ভিতৰত মানে খুব এটা ৰিজনেবল ৰেটছ আমাৰ প্ৰফিট মটিভ নহয় আমি আহক আচলতে টিয়কত আপোনাৰ ৰেষ্টুৰেণ্ট চাবলৈ গ'লে খুব কমেই আছে চ' আমাৰ প্ৰথম কথা হ'ল ৰেষ্টুৰেণ্ট ট্ৰেইনাৰ আহিব লাগে আৰু টিয়কত ৰাইজে নতুন মানে ডিছবিলাকৰ জুতিও ল'ব লাগে আৰু এটা কথা টিয়কখন সৰু জেগা চ' আমি যদি বৰ বেছি ৰেট এটা কৈ দিওঁ তেখেতলোকক এফৰ্ড কৰিবলৈ দিগদাৰ হয় বা ষ্টুডেণ্টবিলাকৰ এফৰ্ড কৰিবলৈ দিগদাৰ হয় আমাৰ ইয়াত ষ্টুডেণ্টো আহে চ' আৰু আমি অকেজনলি কেতিয়াবা তেওঁলোকক ডিছকাউণ্টো দিওঁ কিছুমান অকেজনত আমি তেওঁলোকক ডিছকাউণ্ট দিওঁ গতিকে সকলো আহক আৰু আমাৰ লোকেশ্যনটো খুব ভাল টিয়ক থানাৰ অপজিটতে হয় টিয়ক থানাৰ অপজিটতে এয়া হৈছে টিয়কৰ মনীষা বেকাৰী তলত আছিলে আৰু ওপৰত এয়া হৈছে গুড বাইট গতিকে বেছি দীঘলীয়া নকৰোঁ যাওঁ আপোনালোক আহিব অন দ্য ৱে আহোঁতে যাওঁতে সোমাব পাৰিব ধন্যবাদ